নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 7Cৰ আজি তোমালোকৰ অনুৰোধ মৰ্মে এই যে এপ আছে, এইখিনি যে এপ নাম্বাৰটো দেখা পাইছা সমাধান কৰা, ইয়াৰে এই চি নাম্বাৰটো তোমালোকক দিব ওলাইছোঁ। বহুতে কমেণ্ট কৰি আছিলা যে চি নাম্বাৰটো দিব লাগে, তো আজি চি নাম্বাৰটো লৈছোঁ তোমালোকৰ বাবে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে, 1 কিলোগ্ৰাম মিঠাইৰ দাম যদি 225 সমস্ত 2/1 টকা হয়, তেতিয়াহ'লে 7 সমস্ত 4/3 কিলোগ্ৰাম মিঠাইৰ দাম কিমান হ'ব? 1 কিলোগ্ৰামৰ আমাৰ দাম দিয়া আছে আৰু এইখিনিৰ দামটো আমাক উলিয়াব দিছে। গতিকে 1 কিলোগ্ৰামৰ যদি দাম দিয়া থাকে, তেতিয়াহ'লে আমি এইখিনি উলিয়াব লাগিলে কি কৰিম? আমি এইটোৰ লগত এইটো আমি পূৰণ দিব লাগিব। বুজি পাইছানে? কাৰণ কমৰ পৰা যেতিয়া আমি বেছি উলিয়াব লগা হয়, তেতিয়া আমি পূৰণ দিব লগা হয়। আকৌ বেছিৰ পৰা যেতিয়া আমি কম উলিয়াব লগা হয়, তেতিয়া আমি কি কৰোঁ? হৰণ দিওঁ। গতিকে এইটো যিহেতু 1 কিলোগ্ৰামত কৰি বেছি লৈ ল'ব দিছে, গতিকে আমি কি কৰিম? এইটোৰ লগত এইটো পূৰণ দিম। তো ইয়াত দিয়া আছে 1 কিলোগ্ৰাম মিঠাইৰ দাম 225 সমস্ত 2/1 টকা। বা আমি ইয়াক কি কৰিব পাৰোঁ? এনেকৈ লিখিব পাৰোঁ, বা এইটো সমষ্টিটো যদি আমি ভাঙি দিওঁ কি হ'ব? 2ৰে এইটো পূৰণ, তাৰ লগত এইটো যোগ। গতিকে 2ৰে এইটো পূৰণ কৰিলে আমাৰ কিমান হ'ব? 225 লগত যদি আমি 2 পূৰণ কৰোঁ, তেতিয়াহ'লে কি পাম? 450 পাম। তাৰ লগত 1 যোগ কৰিলে আমি কিমান পাম? 451, হয়নে? আমি এইটো অপকৃত ভগ্নাংশলৈকে লৈ আহিলোঁ। এতিয়া আমাক কি কৈছে যে 7 সমস্ত 4/3 কিলোগ্ৰাম, 7 সমস্ত 4/3 এতেকে, বা আমি কি লিখিব পাৰোঁ? 7 4 × 28, 28 3 31, 4/31 কিলোগ্ৰাম মিঠাইৰ দাম কিমান হ'ব? 2/2 কিমান আছিলে? 451। মইতো কৈছোঁৱেই এইটোৰ লগত এইটো আমাৰ পূৰণ হ'ব, গতিকে আমি এইটো পূৰণ দিছোঁ কিমান? 4/31। এতিয়া যিহেতু কাটাকাটি আমাৰ নাযায়, কি কৰিম? আমি তলে তলে পূৰণ কৰিম আৰু ওপৰে ওপৰে পূৰণ কৰিম। তলে তলে পূৰণ কৰিলে আমাৰ কিমান হ'ব? 8 হ'ল। আৰু ওপৰত দুটা আমি পূৰণ কৰিলে কিমান পাম? 4 5 1 আৰু 3 1। 1 1 × 1, 1 5 × 5, 1 4 × 4, 3 1 × 3, 5 3 × 15, 5 7 গ'ল 1, 7 3 × 12, 1 13। যোগ কৰি দিয়া 1 5 3 8, 5 4 9 আৰু 3 1। আমি কিমান পালোঁ? 13981। তো এইখিনি কিহেৰে? 8ৰে হৰণ হৈ আছে না? গতিকে আমি ইয়াত হৰণ কৰি দিম। চাবা, ইয়াত হৰণ কৰি দিলে আমাৰ কিমান হ'ব? 8ৰে একবাৰ যায় প্ৰথমতে, হয়নে? 13ক একবাৰ দিয়া, 8 হ'ল। 8 5 13, 5 নামিল 9, 8 7 × 56, 7 বাৰ দিয়া, 56 হ'ল। 9 6 গ'লে কি থাকে আমাৰ? 3 থাকে, নামিল 8, 8 4 × 32, 32, হয়নে? 8ত 2 গ'লে 6 থাকে, নামিল কি? 1, আৰু 8 7 × 56, 56। গতিকে 11ৰ পৰা 6 গ'লে আমাৰ কি থাকিব? 5 থাকিব। তো আৰু যিহেতু 8ত কৰি সৰু হ'ল আৰু হৰণত যে আমি কি লিখিব পাৰোঁ? 1747, 1747 সমস্ত কি হ'ব? 8/5, 8/5। তাৰমানে 1 কিলোগ্ৰাম মিঠাইৰ দাম যদি ইমান টকা হয়, তেতিয়াহ'লে 7 সমস্ত 4/3 বা 4/31 কিলোগ্ৰাম মিঠাইৰ দাম আমাৰ কিমান হ'ব? 1747 সমস্ত 8/5 টকা। তো এনেদৰে তোমালোকে উলিয়াব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'ত। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনো পইচা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।